আপোনালোকে চাই আছে টাইম 8 ষ্টুডিঅ'ত মই শৰৎ গায়ন লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ উজনিৰ পিছত এতিয়া নামনিত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে উজনিৰ পিছত নামনি যেকে উজনিৰ বহুকেইখন গাঁও আজি পৰ্যন্ত জলমগ্ন আৰু তাৰ পাছত নামনি অসমৰ বৰ্তমান দৰং মঙ্গলদৈকে ধৰি বিভিন্ন প্ৰান্ত বৰ্তমান বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে দৰঙৰ বিভিন্ন প্ৰান্তত কোনোবাৰে নোহোৱা পানী হোৱা দেখিবলৈ পোৱা গৈছে গাঁৱৰ যিসকল জ্যেষ্ঠ ব্যক্তি তেখেতলোকে কোনোবাৰে পানী দেখাই নাছিলে কিন্তু এতিয়া দৰঙৰ সেইসমূহ অঞ্চল নামনি অসমৰ সেইসমূহ অঞ্চলত বৰ্তমান বানে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু যাৰ কাৰণে সেইসকল লোকৰ মাজত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এক প্ৰকাৰ শংকিত হোৱা দেখিবলৈ পোৱা গৈছে যে উজনিৰ পিছত পুনৰবাৰ এতিয়া নামনি অসমত জলপ্ৰলয় আহিব নেকি কিয়নো এতিয়াও নামনি অসমৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি অধিক ভয়াৱহ হোৱা দেখিবলৈ পোৱা গৈছে কৰবাত যদি গৰাখহনীয়া হৈছে কৰবাত কিন্তু বান পৰিস্থিতি অধিক ভয়াৱহ হোৱা দেখিবলৈ পোৱা গৈছে আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো টাইম এইটৰ দৰ্শকক উজনিৰ পিছত পুনৰ নামনিত ভয়াৱহ বান পৰিস্থিতি নোৱানৈ মথাউৰি ছিঙি হুৰাহুৰে সোমাইছে পানী মুহূৰ্তৰ ভিতৰতে জলমগ্ন কেইবাখনো গাঁও মুহূৰ্তৰ জলমগ্ন হৈ পৰিছে কেইবাখনো গাঁৱৰ নিশাৰ ভিতৰতে পুনৰ বৃদ্ধি পাইছে নোৱানৈৰ জলপৃষ্ঠ আৰু যাৰ কাৰণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মঙ্গলদৈ এতিয়া সৰু সৰু গাঁও এতিয়া পানীৰ তলত বুলি ক'ব পাৰি আৰু মঙ্গলদৈৰ সৰু ঔতলা কলাই গাঁও এনেধৰণৰ বিভিন্ন গাঁও বৰ্তমান পানীৰ তলত মঙ্গলদৈ ভুটীয়া চাং পথৰ ওপৰেৰে এতিয়া পানী বাগৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ সেইসকল যি লোক আছে সেই লোকসকল আশংকাত ভোগা দেখিবলৈ পোৱা গৈছে আৰু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মঙ্গলদৈত যিহেতুকে কালিৰ দিনটোত নোৱানৈ পানী বৃদ্ধি পাইছিল আৰু তাৰ পাছতে আজি এতিয়া ভয়ংকৰ বান পৰিস্থিতিৰ আশংকা কৰা হৈছে আৰু সেই বান পৰিস্থিতি যিসকল বান বিধ্বস্ত এলেকা সেই বান বিধ্বস্ত এলেকা এতিয়া পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে জিলা আয়ুক্ত আয়ুষ সৃজনক আমি জনাইছো এই মুহূৰ্তৰ এক ভয়ংকৰ খবৰ যিহেতুকে মঙ্গলদৈত বৰ্তমান বানে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু উজনিৰ পিছত এবাৰ পুনৰবাৰ নামনি অসমত বান পৰিস্থিতি ভয়াৱহ হোৱা দেখিবলৈ পোৱা গৈছে উজনি অসমত সকলো তছনছ কৰাৰ পিছত এতিয়া নামনি অসমত ভয়ংকৰ বান পৰিস্থিতি আৰু নোৱানৈৰ যি মথাউৰি সেই মথাউৰি ছিগি হুৰা পানী সোমোৱা দেখিবলৈ পোৱা গৈছে মুহূৰ্তৰ ভিতৰতে সৰু বৰ বহুকেইখন গাঁও জলমগ্ন হোৱাৰ খবৰ আহি পৰিছে মুহূৰ্তৰ ভিতৰতে আৰু নিশাৰ ভিতৰত পুনৰ বৃদ্ধি পাইছে জলস্তৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে যি নোৱানৈ সেই নোৱানৈ জলস্তৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু যাৰ কাৰণে এতিয়া বহুকেইখন গাঁও প্লাবিত হোৱাৰ খবৰ আহি পৰিছে আমাৰ হাতত আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো উজনিৰ পিছত এতিয়া নামনিত ভয়ংকৰ বান পৰিস্থিতি উজনিৰ পিছত নামনিত এতিয়া ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যাৰ কাৰণে এতিয়া শংকাত ভোগা দেখিবলৈ পোৱা গৈছে নামনি অসমৰ ৰাইজ মঙ্গলদৈত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি এফালৰ পৰা বহুকেইখন গাঁও বুঢ়াই নিয়া দেখিবলৈ পোৱা গৈছে আৰু যাৰ কাৰণে এতিয়া শংকিত হৈ পৰিছে যি নৈপৰীয়া যি ৰাইজ সেই নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে নিশাৰ ভাগত বৃদ্ধি পোৱাৰ পিছত এতিয়া নৈপৰীয়া ৰাইজ শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো উজনিৰ পিছত নামনিত ভয়াৱহ বান পৰিস্থিতি নোৱানৈৰ মথাউৰি ছিগি হুৰা সোমাইছে পানী মুহূৰ্তৰ ভিতৰত জলমগ্ন হৈ পৰিছে বহুকেইখন গাঁও আৰু নিশাৰ ভিতৰত পুনৰ বৃদ্ধি পাইছে জলপৃষ্ঠ আৰু যাৰ কাৰণে মুহূৰ্ততে সেইসমূহ গাঁও জলমগ্ন হৈ পৰিছিল আৰু প্লাবিত হৈছে বেঙাবৰা সমান্তৰালকৈ বেঙাবৰা অহকা মহঙা গাঁও আৰু এনেধৰণে মঙ্গলদৈ সৰু ঔতলা কলাই গাঁও ভুটীয়া চাং পথ এইসমূহত এতিয়া পানী বগৰা দেখিবলৈ পোৱা গৈছে যিসমূহ পথত পানী হোৱা নাছিলে সেইসমূহ পথত এতিয়া পানী হোৱা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো পুনৰ মঙ্গলদৈত ভয়ংকৰ পৰিস্থিতি হৈছে বান পৰিস্থিতি ভয়াৱহ হোৱা দেখিবলৈ পোৱা গৈছে উজনিৰ পিছত নামনিত এতিয়া ভয়ংকৰ বান পৰিস্থিতি যাৰ কাৰণে এতিয়া শংকাত ভুগিছে নামনি অসমৰ ৰাইজ শংকাত ভোগা দেখিবলৈ পোৱা গৈছে উজনিৰ পিছত ভয়ংকৰ বান পৰিস্থিতি হোৱা দেখিবলৈ পোৱা গৈছে আমি এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো আৰু আজিৰ দিনটোত তাত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে মঙ্গলদৈৰ যি তাত উপস্থিত দেখিবলৈ পোৱা গৈছে আয়ুক্ত উপস্থিত জিলা আয়ুক্ত উপস্থিত দেখিবলৈ পোৱা গৈছে আয়ুষ সৃজন উপস্থিত হৈছে
অঞ্চল পৰিদৰ্শন কৰিছে তেখেতে বান বিধ্বস্ত অঞ্চল যেহেতুকে ইতিমধ্যে উজনি অসমৰ বিভিন্ন প্ৰান্তৰ আজিৰ দিনত যদি ক'বলৈ যাওঁ বানৰ কবলত কিন্তু তাৰ মাজত এতিয়া পুনৰবাৰ নামনি অসম ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে চাৰিওফালে কেৱল পানী আৰু যাৰ কাৰণে এতিয়া সমগ্ৰ অসমবাসী এতিয়া সমগ্ৰ অসমবাসী আতংকিত হোৱা দেখিবলৈ পোৱা গৈছে পানী নোহোৱা ঠাইতো বৰ্তমান পানী হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন অঞ্চলত পূৰ্বতে পানী হোৱা নাছিলে সেই অঞ্চলসমূহত পানী হোৱা দেখিবলৈ পোৱা গৈছে আৰু একেই পৰিস্থিতি সৃষ্টি হৈছে মঙলদৈ অঞ্চলত মঙলদৈ এতিয়া উজনিৰ পিছত এই মঙলদৈ এইসমূহ অঞ্চল এতিয়া বানত পগ বগোৱা দেখিবলৈ পোৱা গৈছে নিশাৰ ভিতৰতে এই লোকসকলে নিজৰ ঘৰ বাৰী এৰিবলগীয়া হৈছে যাৰ কিয়নো যি মথাউৰি সেই মথাউৰি ছিগাই ভয়ংকৰ দৃশ্য আমি দেখুৱাই আছো টাইমেটৰ দৰ্শকক তেনেধৰণে মথাউৰি ছিগি কাৰণে হুৰা পানী সোমাইছিলে আৰু সেই ভয়ংকৰ পৰিস্থিতি কালিৰ দিনটোৰ এই ভয়ংকৰ পৰিস্থিতি এনেধৰণে পানী সোমোৱা দেখিবলৈ পোৱা গৈছিলে মথাউৰি ভাঙি এটা মথাউৰি সম্পূৰ্ণৰূপে ছিঙি পেলোৱা হৈছিলে আৰু যাৰ কাৰণে এতিয়া সেই অঞ্চলটোৰ প্ৰতিগৰাকী ৰাইজ ভয়ত আশংকাত ভোগা দেখিবলৈ পোৱা গৈছে টোপনি নহা হৈছে তেখেতলোকৰ ৰাতি শুব নোৱাৰা হৈছে তেখেতলোকে কিয়নো কোন সময়ত বানে কাল ৰূপ ধাৰণ কৰে তাকে লৈ এতিয়া চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছে যিহেতুকে নোৱে মথাউৰি ছিঙিছিলে কাল ৰূপ ধাৰণ কৰিছিলে কোনোবাৰে যিয়ে দেখিবলৈ পাইছে কিমান ডাঙৰ এক ব্যৱধান হৈ গৈছে দুখন গাঁৱৰ মাজত সেই মথাউৰিটো ছিঙাৰ পিছত কিমান এক ব্যৱধান আহি পৰিছে সেই লোকসকলৰ মাজত যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত জিলা আয়ুক্ত উপস্থিত হৈ সেই যি অৱস্থা হৈছে এই মথাউৰি বা সেই যি অৱস্থা হৈছে গাঁওখনৰ লোকসকলৰ যি অৱস্থা হৈছে সেই বান বিধ্বস্ত লোকসকলৰ খবৰ ল'বলৈ যোৱা দেখিবলৈ পোৱা গৈছে আমি জনাইছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈছে নামনি অসম উজনি অসমৰ পিছত এতিয়া নামনি অসমত এক ভয়ংকৰ পৰিস্থিতি আমি জনাইছোঁ এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ উজনি অসমৰ পিছত নামনিত ভয়ংকৰ পৰিস্থিতি মুহূৰ্তৰ ভিতৰতে জলমগ্ন হৈছে কেইবাখনো সৰু বৰ গাঁও আৰু ইয়াৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ এয়া হৈছে মঙলদৈৰ দৃশ্যাংশ আৰু মঙলদৈত যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া আমি কালিৰ দিনটোত আমি জনাইছিলোঁ যে মঙলদৈত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে নৈ মথাউৰি ছিঙি হুৰা পানী সোমোৱা দেখিবলৈ পোৱা গৈছে আৰু যাৰ কাৰণে এতিয়া চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ তেখেত যিসকল নৈ পাৰত আছিলে লোকসকলে চিন্তিত হৈ পৰিছে কিয়নো কালি দিনটোৰ ভাগত সেই মথাউৰি ছিগি গৈছিলে ইমানেই পানীৰ সোঁত আছিলে বা ইমান জোৰেৰে পানী আহিছিলে মথাউৰি ছিগি গৈছিলে আৰু তাৰ পাছত এতিয়া সেই লোকসকলৰ যথেষ্ট শংকাত ভোগা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত জিলা আয়ুক্তগৰাকী উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে সেই বান বিধ্বস্ত লোকসকলৰ খবৰ লোৱা দেখিবলৈ অৰ্থাৎ যদি ক'বলৈ যাওঁ উজনিৰ পৰা নামনিৰ পৰা প্ৰতিটো প্ৰান্ততে কিন্তু এতিয়া জলপ্ৰলয় হোৱা দেখিবলৈ পোৱা গৈছে মহাপ্ৰলয় বুলি ক'ব লাগিব উজনিৰ পৰা নামনিলৈকে প্ৰতিটো প্ৰান্ততে আজিৰ দিনটোত যদি ক'বলৈ যাওঁ যে এতিয়াও কিন্তু এই নামনি অসমৰ কিছু প্ৰান্তৰ বান পৰিস্থিতি যথেষ্ট ভয়াৱহ হোৱা দেখিবলৈ পোৱা গৈছে আমি জনাইছোঁ এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব এক ভয়ংকৰ খবৰ এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে নামনি অসমৰ ৰাইজ উজনিৰ পিছত পুনৰ এতিয়া নামনি অসমত কাল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে কাল ৰূপ ধাৰণ কৰিছে বানে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে এক জলপ্ৰলয় বুলি ক'ব লাগিব ইয়াৰ দৃশ্যাংশ দেখিছে কেনেধৰণে বাঢ়িছে নৈ পানী কেনেধৰণে বাঢ়িছে ফেনে ফুটুকাৰে উফন্দি যোৱা দেখিবলৈ পোৱা গৈছে